মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল। পোনপ্ৰথমতে মই এইটো জনাই দিওঁ যে আজি হ'ল 12 ফেব্ৰুৱাৰী 12 ফেব্ৰুৱাৰী আৰু 12 ফেব্ৰুৱাৰী দিনটোতে মই পৃথিৱীলৈ আহিছিলোঁ, অৰ্থাৎ আজি মোৰ হ'ল জন্মদিন। আৰু সেইকাৰণে ভিডিঅ'টো বনাব লৈছোঁ, লগতে কিছুমান ইনফৰমেশ্যন বা কিছুমান কথাও ডিছকাশ্যন কৰিবলৈ আহিছোঁ আৰু আপোনালোকৰ কাৰণে কিছুমান ভাল খবৰো লৈ আনিছোঁ। গোটেইখিনি কথা ডিছকাছ কৰিম। ভিডিঅ'টোৰ আৰম্ভণিতে মই এইটো কথাও কৈ দিওঁ, যিহেতু আজি মোৰ জন্মদিন হয়, সেইটো কাৰণে আমাৰ গোটেই কোৰ্চবিলাক যিমানখিনি কোৰ্চ আছে গোটেই কোৰ্চত ডিছকাউণ্টৰ ব্যৱস্থা কৰি দিয়া হৈছে। হাইয়েষ্ট ডিছকাউণ্ট দিয়া হৈছে, মানে 509 টকা কোৰ্চটো আমি 439 দিয়াৰ ব্যৱস্থা কৰিছোঁ। এবাৰ আপোনালোকে চেক কৰি ল'ব আৰু ভিডিঅ'টো এবাৰ চাই লওক। বহুত ভাল ভাল কথা কোৱা হৈছে, ডিছকাশ্যন কৰা হৈছে, এবাৰ আপোনালোকে চাই লওক। তাৰপিছত যদি আপোনালোকে বিচাৰে আমাৰ কোৰ্চবিলাক পাৰ্চেছ কৰিবলৈ, এবাৰ আপোনালোকে কাইণ্ডলি চেক কৰি ল'ব, কাৰণ বহুত ভেলুৱেবল ক্লাছেছ তাত দিয়া হৈছে আৰু এনেকুৱাকৈ দিয়া হৈছে যাতে আপুনি এক্সট্ৰাকৈ এটা ছিংগল ৱৰ্ডো বা এক্সট্ৰাকৈ এটা ছিংগল কুৱেশ্যন আপোনালোকে এক্সট্ৰাকৈ চাব লগা নহয়। প্ৰথমতে আজি জন্মদিন, তো কি ক'ম, জন্মদিনৰ জন্ম হ'লেও এইখন পৃথিৱীত সকলোৱে সংগ্ৰাম কৰিবলগীয়া হয়, কষ্ট কৰিবলগীয়া হয় আৰু সকলোৰে কষ্টটো বেলেগ বেলেগ হয়। কিছুমানৰ জীৱনত ইমান দুখ আৰু কষ্ট আছে যেতিয়ালৈকে, আৰু কিছুমানৰ মানে জীৱনত যেতিয়ালৈকে ডাঙৰ দুখ বা কষ্ট নাহে তেতিয়ালৈকে আমাৰ বহুত সৰু সৰু কষ্ট বা দুখখিনি আমাৰ কাৰণে বহুত ডাঙৰ হয়। কিন্তু পিছত যেতিয়া আমি ডাঙৰ কষ্ট বাধা বিঘিনি অতিক্ৰম কৰিবলগীয়া হয় তেতিয়া আমাক লাগে যেন আগৰ দিনবিলাকে আমাৰ কাৰণে ভাল আছিল। তেনেকুৱা ধৰণৰ অনুভৱো আমাৰ মাজে মাজে হয়। বাৰু যি কি নহওক সেইখিনি কথা। কিন্তু এতিয়া মই যদিও কওঁ যে আপোনালোক সকলোৱে ভালে আছে, কিন্তু সকলোৰে বহুত শংকা মনত গম পাওঁ মই এইটো কথা, কাৰণ প্ৰিপাৰেশ্যন কৰি থকা জাৰ্ণিটো ইমান বেছি সহজ নহয়। এই যিটো বৰ্তমান সময়ত আপোনালোকে কৰি আছে, নিৰ্দিষ্ট চাকৰি বা জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, এই জাৰ্ণিটো বহুত কষ্টকৰ হয়। এই কথাটো মই নিজে উপলব্ধি কৰিছোঁ। কাৰণ যেতিয়া মই 2018 মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছিলে, BSc কৰিছিলোঁ ফিজিক্স ডিপাৰ্টমেণ্টৰ পৰা, আৰু BScত মোৰ মাৰ্কছটো ভাল আছিলে, বেয়া নাছিলে। মই 73 নে 74% মোৰ গ্ৰেজুৱেশ্যনত আছিলে, BSc ফিজিক্সত আছিলে। তাৰপিছতো মই মাষ্টাৰ্ছ কৰিবলৈ যোৱা নাছিলোঁ। মাষ্টাৰ্ছ হয়তো মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত ডাইৰেক্টলি চিটো পালোঁ হয়, কিন্তু মই মাষ্টাৰ্ছ কৰিব যোৱা নাছিলোঁ এইটো কাৰণে, কাৰণ মোক তেতিয়া সংস্থাপনৰ প্ৰয়োজন আছিলে। মই তেতিয়া ডাইৰেক্টলি এটা কথাই চিন্তা কৰিছিলোঁ যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, এতিয়া মোক চৰকাৰী চাকৰি বা যিকোনো ধৰণৰ মানে টকাৰ বহুত বেছি প্ৰয়োজন আছিলে। আৰু মই টিউশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ বহুত সৰুৰ পৰা। মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়াৰ পৰা মই টিউশ্যন ক্লাছেছ ষ্টাৰ্ট কৰি দিছিলোঁ। আৰু টিউশ্যন ক্লাছেছ মানে এনেকুৱা নহয় যে মাত্ৰ এটা বা দুটা ষ্টুডেণ্ট লৈ পিনি মই ক্লাছেছ আৰম্ভ কৰিছোঁ। মই প্ৰথমতে যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই মোৰ ষ্টুডেণ্টছ বহুত সৰহ আছিলে। মানে দুটা তিনিটা বেটছৰ মই টিউশ্যন ক্লাছেছ একেলগে লৈছোঁ। মানে মৰ্ণিঙত দুটা শ্বিফ্ট থাকে, গধূলি থাকে, তেনেকৈ। তো হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকাৰ পৰাই মই যেতিয়া টাইম পাইছোঁ মৰ্ণিঙত মই টিউশ্যনৰ বেটছ ষ্টাৰ্ট কৰিছিলোঁ। আৰু এটা বেটছত 30টা 40টা ষ্টুডেণ্টছ আছিলে, 50টালৈকে ষ্টুডেণ্টছ আছিলে। তো বহুত সৰহ বেটছৰ টিউশ্যন, মানে পঢ়োৱাৰ স্কিলটো, পঢ়োৱাৰ এক্সপিৰিয়েঞ্চটো মোৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা আছে। মই তেতিয়াৰ পৰা টিউশ্যন ক্লাছেছ কৰিছোঁ। আৰু বহু মোৰ ষ্টুডেণ্টছে যিসকলক মই তেতিয়া ক্লাছেছ কৰিছিলোঁ, বৰ্তমান তেখেতসকলে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। তেখেতসকলে বৰ্তমান লক্ষ্যটকৰ পৰা পঢ়ি চৰকাৰী চাকৰি লাভ কৰিছে। তো সেইটো কথা ক'ব বিচাৰিছোঁ যে সেই তেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিলোঁ পঢ়াৰ। তাৰপিছত যেতিয়া মই 2018 চনত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ, তাৰপিছত মই চৰকাৰী চাকৰি পাইছোঁ 2020 চনত। মানে মাজৰ 2টা বছৰ বহুত কষ্ট কৰা আছিলে। সেই 2টা বছৰত নিজে যেতিয়া প্ৰিপাৰেশ্যন কৰিছোঁ, ঘৰৰ ভিতৰত সোমাই থাকি বহুজনৰ প্ৰশ্ন যে এই মাষ্টাৰ্ছ কিয় নকৰিলি, মাষ্টাৰ্ছ কৰিবলৈ যোৱা নাই, কি চাকৰি পাবি। আৰু সেইটো সময়ত এনেকুৱা ডাঙৰ ভেকেঞ্চিও নাছিলে। ডাঙৰ ভেকেঞ্চি নাছিলে মানে ADRE কথাটো নাছিলেই। মানে ধৰক তেতিয়াতো যেতিয়া আপুনি চৰকাৰী চাকৰি এক্সামিনেশ্যন দিবলৈ যায়, যিয়ে ADRE আগৰ কথা কৈ আছোঁ, আপোনালোকে নিশ্চয় মনত আছে যে তেতিয়া সদায় চৰকাৰী চাকৰি পেপাৰ লিক হৈ যায়। আপুনি এক্সাম যেতিয়া দিব এক্সাম চেণ্টাৰ দি পিনি ঘৰলৈ আহি পোৱা মানে আপুনি নিউজ চেনেলত দেখিব যে আজি হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰ লিক হৈছে, আমুক হৈছে, টকাৰ বলত চাকৰি পাইছে। তো তেতিয়া তেনেকুৱা আছিলে। আৰু তেতিয়া ভেকেঞ্চি বহুত কম আছিলে। তেতিয়া ভেকেঞ্চি মানে আপোনাৰ একেলগে 1000টা বহুত দূৰৰ কথা। যদি 100টা ভেকেঞ্চি একেলগে ওলায়, তাৰ মানে সেইটো সময়ত সেইটো বহুত ডাঙৰ ভেকেঞ্চি আছিলে যদি 100টা ভেকেঞ্চি ওলায়। মই কি এক্সামিনেশ্যন দিছিলোঁ, আৰু এটা কথা মই কৈ দিওঁ যে মই আজিলৈকে ডাঙৰ চাকৰি এক্সামিনেশ্যন একো দিয়া নাই। মানে মই APSCৰ কাৰণে আজিলৈকে একো এটেম্প্ট কৰা নাই, মই বেংকিঙৰ একো দিয়া নাই, মই SSCৰ একো দিয়া নাই।
কিন্তু যিকেইটা এক্সামিনেশ্যন দিছোঁ একেবাৰে সৰু সৰু চাকৰি এক্সামিনেশ্যন দিছোঁ কিন্তু যিকেইটা এক্সামিনেশ্যন দিছোঁ গোটেইবিলাক মই ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছিলোঁ কাৰণ সেই দুবছৰ যিটো আছিলে সেই দুবছৰটো মৰা জীয়াকে কষ্ট কৰিছিলোঁ সেইটো সঁচাকৈ কৈ দিছোঁ আপোনালোকক কাৰণ এতিয়াও মোক বহুজনে এপ্ৰ'চ কৰে যিয়া নতুনকৈ ষ্টাৰ্ট কৰিব বিচাৰে বা আগতে এক্সামিনেশ্যন দিছে কিন্তু এক্সামিনেশ্যন ক্ৰেক কৰিব পৰা নাই তেখেতসকলে মেছেজ আৰু ফোন মোক কৰে যে আপুনি মাত্ৰ মোক কওক কি কৰিব লাগে তাৰ কাৰণে মই যি জান লগাই দিম মৰা জীয়াকে হ'লেও মোক কষ্ট কৰিম এইটো কথা সঁচাকৈ তেখেতসকলে কয় যে মই মৰা জীয়াকে কষ্ট কৰিবলৈ সাজু আছোঁ কিন্তু মোক বৰ্তমান মাত্ৰ চৰকাৰী চাকৰি এটা প্ৰয়োজন আছে মোক চৰকাৰী চাকৰিটো পোৱাই দিয়ক কিন্তু সেই মৰাজীয়া কষ্টটো যেতিয়া আপুনি এক্সামিনেশ্যন প্ৰিপাৰেশ্যনৰ কথা কয় মৰাজীয়া কষ্ট কৰিবলৈ সাজু থাকে কিন্তু তেতিয়া ফিজিকেল যিহেতু কষ্ট নহয় যিহেতু চাওক মানে কষ্টটো কেনেকুৱা হয় ফিজিকেল কষ্ট নহয় আপুনিতো ক'ৰবাত গৈ পিনি কোৰ মাৰিবগৈ নালাগে বা আপুনি ৰ'দ কোনোবা এখন বাৰীত গৈ কাম কৰিব নালাগে তো তেনেকুৱাটো নহয় তো ইয়াত মেণ্টেলৰ কথাহে আছে আমাৰ ইয়াতে তো যেতিয়া আপুনি প্ৰিপাৰেশ্যনত সোমাব যেতিয়া আমি ডিচিপ্লিনৰ কথা ক'বলৈ যাওঁ যেতিয়া আমি কনচিষ্টেঞ্চি মেইনটেইন কৰাৰ কথা ক'বলৈ যাওঁ এইটো কিন্তু সহজে কৰিব নোৱাৰে সকলোৱে লাগিলে সি যিমানে নাভাবক কিয় যে মই মৰাজীয়াকে কষ্ট কৰিম কিন্তু ডিচিপ্লিন মেইনটেইন কৰাটো ইমান সহজ নহয় সেই দুবছৰত কিমান যে কি পঢ়া নাই সেই দুবছৰৰ মই গোটেইখিনি আজিলৈকে মই কিতাপ খুব কমহে ফ'ল' কৰিছিলোঁ এতিয়া মই বহুতখিনি কিতাপ ফ'ল' কৰিছোঁ যেতিয়া আপোনালোকক পঢ়াবলৈ যাওঁ কিন্তু মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ সেইটো সময়ত মই কিতাপ বিশেষ পঢ়া নাছিলোঁ মোৰ মানে কমপ্লিটলি গোটেই ফ'কাছটো ইউটিউব আৰু অনলাইন কৰ্চেছ মই সেইটো সময়ত আপোনালোকক কৈ দিছোঁ যিটো সময়ত মোৰ একেবাৰে মানে ইনকাম বিশেষ নাছিলে মাত্ৰ টিউশ্যন ক্লাছেছ কৰিছিলোঁ আৰু টিউশ্যন ক্লাছেছৰ ফিজবিলাকো নিদিয়ে ষ্টুডেণ্টছে যিহেতু মই স্কুল নিজৰ পঢ়া স্কুলত মই টিউশ্যন লৈছিলোঁ তাত মেক্সিমাম ষ্টুডেণ্টে টিউশ্যনৰ ফিজ নিদিয়ে আৰু মই পইচা কথা কৈ থাকিবলৈ বেয়া পাওঁ সেইকাৰণে একেবাৰে কম ফিজ পাওঁ তো ইনকাম বিশেষ একো নাছিলে কিন্তু সেইটো সময়তো এটা কথা মই গম পাওঁ যে মই যদিহে এইটো সময়ত যিটো সময়ত মই নিজৰ স্কিলৰ ওপৰত যদি ইনভেষ্ট নকৰোঁ পিছত মই ইয়াৰ ওপৰত ৰিটাৰ্ণ নাপাম আৰু সেইটো কাৰণে যিটো সময়ত মোৰ নিজৰ ইনকাম নাছিলে সেইটো সময়ত মই ইংলিছৰ কাৰণে বিশেষকৈ ইংলিছ গ্ৰামাৰৰ কাৰণে 8,500 টকীয়া মই এটা কোৰ্চ লৈছোঁ মাত্ৰ 3 মাহৰ কোৰ্চ আপুনি কল্পনা কৰি চাওক সেইটো সময়ত যদি মই নিজৰ ওপৰত ইনভেষ্ট কৰি পিনি নিশিকিলোঁ হয় হয়তো মই আজি এই পৰ্যায়ত নাথাকিলোঁ হয় যিখিনি আজি বৰ্তমান কৰি আছোঁ 8,500 টকাত মই ইংলিছ গ্ৰামাৰৰ কাৰণে কোৰ্চ লৈছোঁ মাত্ৰ 3 মাহৰ কাৰণে সেইটো সপ্তাহত মাত্ৰ 3 দিন ক্লাছেছ হয় আৰু 20 মিনিটৰ ক্লাছ হয় মাত্ৰ তো সেইটো পৰ্যায়তো মই নিজৰ ওপৰত ইনভেষ্ট কৰিছোঁ কাৰণ সেইকাৰণে নিজৰ ওপৰত ইনভেষ্ট কৰাটো ইম্পৰ্টেণ্ট হয় মই সেইটো বহুত আগতে 6 বছৰ আগতে এটা ভিডিঅ' বনাই থৈ দিছিলোঁ যে নিজৰ ওপৰত ইনভেষ্ট কৰক বুলি আজিও যদি আপোনালোকে এইটো যিটো চেনেলত আপোনালোকে ভিডিঅ' চাই আছে তাৰ একেবাৰে ভিডিঅ'বিলাকৰ ছেকশ্যনত একেবাৰে অলডেজ কৰি চাব তাৰে 6 নম্বৰ নে 5 নম্বৰ ভিডিঅ' দেখা পাব যে আপুনি নিজৰ ওপৰত ইনভেষ্ট কৰক ঠিক আছে আপুনি পইচা ইনভেষ্ট কৰিব পৰা নাই কিন্তু নিজৰ ওপৰত টাইমটো ইনভেষ্ট কৰক সময়টো ইনভেষ্ট কৰক সময় আৰু পইচা নিজৰ ওপৰত ইনভেষ্ট কৰাটো ইম্পৰ্টেণ্ট হয় সেইটো সময়ত মই 8,500 টকীয়া কোৰ্চ লৈছোঁ সেইটো সময়ত মই 1999 টকা দি ইংলিছ কোৰ্চ লৈছোঁ এবছৰৰ কাৰণে মানে প্ৰায় 2,000 টকা দি ইংলিছ কোৰ্চ লৈছোঁ মেথছৰ কোৰ্চটো মই 2,000 টকা দি পাৰ্চেছ কৰিছোঁ সেইটো সময়তে মই কমিউনিকেশ্যন মাষ্টাৰী কোৰ্চ এটাও লৈছোঁ আপুনি ভাবিছোঁ মানে ছ'চিয়েল মিডিয়া বিষয়ে জানিবলৈ সেইটো সময়ত মই ইউটিউবৰ বিষয়ে ভালকৈ শিকিবলৈ কাৰণ তেতিয়াও ইউটিউবৰ বিষয়ে শিকিবলৈ ফেচবুকৰ বিষয়ে শিকিবলৈ যে আচলতে ছ'চিয়েল মিডিয়া কেনেকৈ চলাব পাৰি সেইটো কাৰণে মই কোৰ্চ লৈছোঁ ৰাহুল ভটনাগৰ বোলা এজনৰ পৰা তো সেইটো আছিলে 5,500 টকা য'ৰ পৰা মই একো এক্সপেক্টে কৰা নাই যে পইচা ৰিটাৰ্ণ পাম বুলি কিন্তু মই শিকিবলৈ ইনভেষ্ট কৰি লৈছোঁ আৰু এইটো কথা যে তেতিয়াও ইউটিউবত গোটেইবিলাক ফ্ৰীকৈ এভেইলেবল আছে কাৰণ ইউটিউবটো এটা সমুদ্ৰ হয় সাগৰ হয় ইমান ডাঙৰ সাগৰ হয় যে আপুনি ক'ৰ পৰা ষ্টাৰ্ট কৰিব কোনটো চাব লাগে তো চিষ্টেমেটিকেলি গোটেইখিনি নাপায় থাকাটো গোটেইখিনি আছে কিন্তু ক'ৰ পৰা পঢ়িব এতিয়া ধৰক এনেকৈ আপুনি কথাটো ভাবিব পাৰে যে ধৰক আজি আমি ইয়াৰ পৰা যাব বিচাৰিছোঁ বিদেশলৈ ধৰক আমি ইয়াৰ পৰা যাব বিচাৰিছোঁ ৰাছিয়া ধৰক মই ভাৰতৰ পৰা ৰাছিয়ালৈ যাব বিচাৰিছোঁ আমাৰ ওচৰত এখন ভাল গাড়ীও আছে কিন্তু সেই গাড়ীখনৰ পৰা যেতিয়া যাত্ৰা আৰম্ভ কৰিম আমাৰ ওচৰত কোনো লেণ্ডমাৰ্ক নাই ৰাস্তা আছে গোটেইবিলাক তো কোনটো ৰাস্তাত যাব লাগে ৰাস্তাটো আছে এভেইলেবল আছে ৰাস্তাবিলাক আপুনি যোনটো ৰাস্তাত হ'লেও যাব পাৰে সকলোবিলাক ফ্ৰী হয় ৰাস্তাত কোনো বাধা বিঘিনি নাই কিন্তু সেই যিকোনো ৰাস্তাত আপুনি সোমাই মেলি যাব পাৰে কিন্তু যদিহে আপুনি সঠিক ডাইৰেকশ্যনটো নাজানে প্ৰতিবাৰে কোনোবা এটা ৰাস্তাৰ ভিতৰত যাব অলপমান দূৰ যোৱাৰ পিছত তাতো চাৰিআলি এটা পাব তাৰ পৰা আকৌ সোঁহাতে ল'লে বাওঁহাতে ল'লে তো আপুনি ভাটকি ফুৰিব আপোনাক লাগিব যে আপুনি কষ্টটো কৰি আছে আপুনি গাড়ীখনটো চলাই আছে দিনে ৰাতিয়ে বোলে একদম এবছৰ 2 বছৰ 5 বছৰ 20 বছৰ ধৰি কষ্ট কৰি আছে কিন্তু যদি সেই সঠিক ডাইৰেকশ্যনটো নাই হোৱা আপুনি য'ত ত'ত গৈ আছে প্ৰত্যেকটো ৰাস্তাত আপুনি ট্ৰাই কৰি আছে তো তেনেকৈ কৰিলেতো নহ'ব তাৰ কাৰণে লাগে চিষ্টেমেটিক এপ্ৰ'চ এটা ভাল গাইডেন্স আৰু সেইটো কাৰণে মই কেতিয়াও নিজৰ ওপৰত পইচা নিজৰ ওপৰত সময় ইনভেষ্ট কৰিবলৈ কেতিয়াও ভয় খোৱা নাছিলোঁ আপুনি আজি এতিয়া চাৰ্চ কৰক ভিডিঅ'টো যে আমাৰ এই চেনেলৰ লক্ষ্য টকাৰ
চেনেলৰ ভিতৰত যাওক ভিডিঅ' ছেকশ্যনত যাওক একেবাৰে অলডেজটো চিলেক্ট কৰিব পাৰে ফিল্টাৰ কৰি ল'ব পাৰে একেবাৰে অলডেজ তাৰে 10 নম্বৰ 6 নম্বৰ 8 নম্বৰ কোনোবা এটা ভিডিঅ' হয় আপুনি চাবগে নিজৰ ওপৰত টাইম আৰু মানি ইনভেষ্ট কৰা তাতে মই কৈছো অলৰেডি যে মই এটা কমিউনিকেশ্যন মাষ্টাৰী কোৰ্চ লৈছো 5500 টকা দি মই ইংলিছ গ্ৰামাৰৰ এটা কোৰ্চ লৈছো 8500 টকা দি তো হেতু নিজৰ ওপৰত ইনভেষ্ট কৰাটো ইম্পৰ্টেন্ট হয় ঠিক আছে আপুনি পইচা ইনভেষ্ট কৰিব পাৰে নে সঠিক সময়টো নিজৰ ওপৰত ইনভেষ্ট কৰক ৰাইট গাইডেন্স লোৱাটো ইম্পৰ্টেন্ট হয় এতিয়া এইটো কথা আৰু এটা কম যেহেতু এডিআৰই নটিফিকেশন অহা নাই হেতু কাৰণে বহুতৰ মনত ধাৰণা থাকে যে এক্সামিনেশন নাহিব নেকি যে নতুন ভ্যাকেন্সি নাহিব নেকি এতিয়া যে আপুনি এডিআৰই নিচিনা ডাঙৰ ভ্যাকেন্সি আহিছে তাৰ কাৰণে গ্ৰেটফুল হোক তাৰ আগতে ইমান ডাঙৰ ভ্যাকেন্সি অহাই নাছিলে কিন্তু নিজকে ৰেডি কৰি ৰখাটো ইম্পৰ্টেন্ট হয় ভ্যাকেন্সি আহাটো 100% সিওৰ আহিব যেহেতু এতিয়া ডিপাৰ্টমেন্টে এক্সামিনেশন নাপাতে এতিয়া বৰ্তমান সময়ত ডিপাৰ্টমেন্টাল এক্সামিনেশন নাপাতে আগতে কি হৈছিলে এগ্ৰিকালচাৰ নিজে এক্সামিনেশন পাতিছিলে ইৰিগেশ্যন ডিপাৰ্টমেন্টে নিজে পিডব্লিউডি ডিপাৰ্টমেন্টে নিজে পাতিছিলে বৰ্তমান ডিপাৰ্টমেন্টে এক্সামিনেশন নাপাতে গ্ৰেড 3 আৰু গ্ৰেড 4 বিষয় কৈছো টেকনিক্যাল বিলাক নিজে কন্ডাক্ট কৰে কিন্তু গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে ডিপাৰ্টমেন্টে এক্সামিনেশন পতা বন্ধ কৰিলে তাৰ কাৰণে এডিআৰই ভ্যাকেন্সি অহাটো 100% সিওৰ হয় কিন্তু ভ্যাকেন্সি সংখ্যা হয়তো কমিব পাৰে আৰু ভ্যাকেন্সি কেতিয়া আহিব অফিচিয়েল নটিফিকেশন নাহালৈকে কোনেও কৈ দিব নোৱাৰে কিন্তু তাৰ কাৰণে নিজে সাজু হৈ থকাটো প্ৰয়োজনীয় হয় এতিয়া আপুনি নিজে কল্পনা কৰিছে কথাটো এনে ধৰণে যে এডিআৰই টুৰ লৈকে যিসকলে কষ্ট কৰি আছিলে মানে কষ্ট সকলোৱে কৰিছে যিসকলে ৰাইট ডাইৰেকশ্যনত কষ্ট কৰি আছিলে তেখেতসকলে অলৰেডি সিলেকশন পাই গল এডিআৰই টুত পালে লগতে জিটি পিজিটি যেটো হাই স্কুল টিচাৰ আৰু হায়াৰ সেকেন্ডাৰী টিচাৰ আছে তাতো 10000 জন মানে পালে এডিআৰই প্ৰায় 12000 জন মানে পালে 10-12000 কি তো অলমোস্ট 20000 এডিআৰই আৰু হাই স্কুল হায়াৰ সেকেন্ডাৰী টেটত অলৰেডি পাই গল তাৰ নেক্সট আৰু টেকনিক্যাল ভ্যাকেন্সি বহুত কেটা আছিলে ডিএছএছৰ ভ্যাকেন্সি আছিলে হেলথ ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আছিলে আসাম পুলিচৰ আছিলে তো গুটেই বিলাক অলৰেডি গুছি গল বহুতখিনি ক্যান্ডিডেট অলৰেডি গুছি গল এতিয়া যিখিনি ক্যান্ডিডেট যোৱাবাৰৰ পৰা বাছি থাকিলে তেখেতসকলে অলৰেডি প্ৰিপাৰেচন ষ্টাৰ্ট কৰি থৈ দিছিল আপোনালোকৰ কথা কৈছো বৰ্তমান আপোনালোকে যোৱা বছৰ যেহেতু প্ৰিপাৰেচন অলৰেডি কৰা আছে মানে বৰ্তমান অলৰেডি আপোনালোকে টপত আছে এতিয়া বৰ্তমান সময়ৰ কথা কৈছো আপোনালোকৰহে নেক্সট বাৰ চাকৰি পোৱাৰ সম্ভাৱনা বেছিকে আছে যদি আপুনি ডিসিপ্লিন আৰু কনসিস্টেন্সি মেইনটেইন কৰি থাকে অন্যথা নতুনকে যিসকলে গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিসকলে নতুনকে পঢ়া সামৰিছে তেখেতসকলে নতুনকে ফিল্ডত নামিছেহে তেখেতসকলে পঢ়াত ভাল বেয়া মই হেতু কব যোৱা নাই কিন্তু নতুনকে তেখেতসকলে এইখন ফিল্ডত যেটো কম্পিটিটিভ এক্সামিনেশনৰ ফিল্ডত নতুনকে স্টাৰ্ট কৰিছে গুটেই বিলাক বহুতে মোক কন্টাক্ট কৰিছে হোৱাটছএপত নতুনকে গুটেইখিনি ৰিজনিং নতুনকে শিকিছে টপিক বিলাক নতুনকে চাইছে ম্যাথছ শিকিছে নতুনকে তো তেখেতসকলতকে আপোনালোকে আগবাঢ়ি আছে কিন্তু যদিহে আপোনালোকে হে ডিসিপ্লিনটো মেইনটেইন নকৰে বা পঢ়াৰ হে কনসিস্টেন্সিটো মেইনটেইন নকৰে তেতিয়াহলে ডেফিনেটলি তেখেতসকলে আপোনালোকতকে আগবাঢ়ি যাব সো হেতু কাৰণে বহুতে এনেকে এতিয়া মোক প্ৰশ্ন কৰি থাকে যে আমাৰ ম্যাথছ আৰু ইংলিছত বহুত বেছি অসুবিধাৰ সন্মুখীন কৰিব লগা হয় আৰু হেতু কাৰণে মই বাৰে বাৰে আপোনালোকক কৈ আছো যে আমাৰ ম্যাথছৰ কোৰ্স আছে আমাৰ ইংলিছৰ কোৰ্স আছে যত আমি গুটেইখিনি ইমান সিস্টেমেটিক্যালি দিছো প্ৰথম কথা আপোনালোকে কোৰ্স এটা লোৱাৰ পিছত আপোনালোকে গুটেই ক্লাছবিলাক সিস্টেমেটিককে চোৱাটো ইম্পৰ্টেন্ট হয় আমাৰ ক্লাছবিলাক ৰেকৰ্ডেড হয় ৰেকৰ্ডেড কি কাৰণে মই কৈ দিছো কাৰণ যেটো মই 15-20 মিনিটত শিকাব পাৰো যদি মই লাইভ ক্লাছ কৰিবলৈ যাওঁ হেতু 1.5 ঘণ্টা মান লাগিছে তো পিওৰলি টাইম ওয়েষ্ট হয় প্ৰথম কথা হেতু হয় সেকেন্ড কথা যদি কাৰোবাৰ বেলেগৰ ডাউট এটা মই ক্লিয়াৰ কৰি থাকো বা আপোনালোকে বুজোৱা কথা এটাকে যদি বুজাই থাকো লাইভ ক্লাছত আপুনি কাটি পিনে আগুৱাই যাব নোৱাৰে তো আপোনালোকে চাই থাকিব লাগিব 1.5 ঘণ্টা সময় গতিকে আমাৰ ক্লাছবিলাক ৰেকৰ্ডেড যেহেতু হয় আপোনালোকে যিকোনো সময়ত চাব পাৰিব প্ৰথম কথা সেকেন্ড কথা আপোনালোকে যিডোখৰ পৰ্চন বুজি নাই পোৱা বাৰে বাৰে চাব পাৰিব আৰু যিটো অলৰেডি আপোনালোকে বুজি পালে কাটি পিনে আগুৱাই যাব পাৰিব আৰু আমাৰ ক্লাছবিলাক বহুত বেছি ছুটি থাকে 20 মিনিটৰ 25 মিনিটৰ তেনেকুৱা ক্লাছ থাকে আৰু বহুত বেছি ইনফৰমেশন তাত দিয়া হয় কাৰণ এক্সট্ৰা ডিসকাশন একো কৰা নহয় টু দা পইণ্ট মাত্ৰ ডিসকাশন কৰা হয় তো হেতু কাৰণে আপোনালোকৰ কাৰণে ভাল খবৰ এটো যে আমাৰ ম্যাথছ আৰু ইংলিছ কোৰ্সত ফ্ল্যাট 70 रुपीसৰ ডিসকাউন্ট দিয়া হৈছে তাৰ মানে ম্যাথছ কোৰ্সটো আমাৰ যেটো 509 টকা আছিল তাতো 70 रुपीसৰ ডিসকাউন্ট মানে বৰ্তমান আটাইতকৈ লোৱেষ্ট প্ৰাইস মানে 439 ত দিয়া হৈছে একে ধৰণে আমাৰ ইংলিছৰ কোৰ্সটো বৰ্তমান 439 মাত্ৰ 439 ত দিয়া হৈছে এবাৰ আপোনালোকে আমাৰ লক্ষ্যটকত গৈ পিনি নিজে চেক কৰক গুটেই বিলাকৰে ডিসকাউন্ট দিয়া হৈছে যিমানখিনি কোৰ্স আছে গুটেই কোৰ্স বিলাকৰে ডিসকাউন্ট দিয়া হৈছে এবাৰ আপোনালোকে চেক কৰি ল'ব আৰু এটা কথা এইখিনিতে কৈ দিও যে আপোনালোকে আমাৰ কোৰ্সটো ঠিক আছে এইখিনিতে এইটো কথা মই কৈ লৈছো বহুতৰ কনফিউজন এইটো থাকে যে ইংলিছৰ ইৰৰ সেন্টেন্সৰ পৰা কোৱেশ্চন আহে ইংলিছৰ ফিল ইন দা ব্ল্যাঙ্কছৰ পৰা কোৱেশ্চন আহে তো তাৰ কাৰণে আমি কি পঢ়িম ফিল ইন দা ব্ল্যাঙ্কছৰ ক্লাছ আমাক কৰাও ইৰৰ সেন্টেন্সৰ আমাক ক্লাছ কৰাও এটা কথা আপোনালোকে লক্ষ্য কৰিব ইৰৰ সেন্টেন্স এটা আহিব কৰ পৰা বা ফিল ইন দা ব্ল্যাঙ্কছ এটা আহিব কৰ পৰা আহিব তাৰ পৰা হয়তো তাত ইৰৰ থাকিব লাগিব নাউনৰ বা প্ৰনাউনৰ বা টেন্সৰ ইৰৰ হ'ব পাৰে ভাৰ্বৰ ইৰৰ হ'ব পাৰে এডভাৰ্বৰ বা এডজেক্টিভৰ ইৰৰ হ'ব পাৰে
সো আপোনাক ইৰৰ সেন্টেন্স এটা পঢ়োতে আলটিমেটলি আপোনাক সেন্টেন্স এটা গঠন কেনেকৈ হয় পাৰ্টস অফ স্পিচৰ পৰা গঠন হয় নাউন থাকিব তাত হয় প্ৰনাউন থাকিব নাউন থাকিব তাৰপিছত ভাৰ্ব থাকিব হয় এডজেক্টিভ থাকিব পাৰে তাত টেন্সৰ ইডৰ থাকিব পাৰে মাজত ভাৰ্বত হয়নে বা আপোনাৰ এডভাৰ্ব থাকিব পাৰে তো সেন্টেন্সটো গঠনে হেতুত হয় গতিকে ইৰৰটো তাৰ পৰা আহিব পাৰে নহলে বেলেগ ইৰৰ নাহে নহয় সো তাৰ কাৰণে আপোনালোকে পাৰ্টস অফ স্পিচটো একদম ক্ৰিস্টেল ক্লিয়াৰ কৰাটো ইম্পৰ্টেন্ট হয় আৰু সেই কাৰণে আমাৰ কোৰ্সটোত গোটেইবিলাক বহুত সিস্টেমেটিকলি দিয়া আছে আৰু আমাৰ কোৰ্সটো আপোনালোকে পাৰচেজ কৰা মানে আপোনালোকে 4-5খন কিতাপ পাৰচেজ কৰি লোৱা নিচিনা হয় কাৰণ 4-5খন বুকৰ পৰা বেষ্ট অফ দা বেষ্ট নোটছটো সিলেক্ট কৰি লোৱা হৈছে তাৰোপৰি যিখিনি মই নিজৰ প্ৰিপাৰেচনৰ টাইমত পেইড কোৰ্সৰ পৰা শিকিছিলো তো সেই পেইড কোৰ্সৰ ক্লাसेছ বিলাকো ইয়াত আপোনালোকে পাই যাব তো সেই কাৰণে বহুত ভাল কোৰ্স হয় নিজে এবাৰ আপোনালোকে পাৰচেজ কৰিলে গম পাব বা আপোনালোকে ক্লাसेছ পাৰচেজ কৰাৰ আগত ফ্ৰী ক্লাছসমূহ চাওক ইংলিছৰ আমি এতিয়ালৈকে 7টা নে 8টা ফ্ৰী ক্লাছেছ দিছো ইউটিউবত নতুনকৈ এইবাৰ যোৱা বছৰ নহয় এইবাৰ তো সেইখিনি চেক কৰক লগতে আমাৰ মেথছৰ বহুত কেইটা ক্লাছ ফ্ৰীকে দিয়া আছে মেথছৰ ক্লাছবিলাক চেক কৰক কাৰণ আমাৰ ক্লাছেছবিলাক বেলেগ হয় আপুনি চালে গম পাব আমাৰ যেটো বৰ্তমান জিঅ'গ্ৰাফি মেপিঙৰ সিৰিজ ষ্টাৰ্ট হৈছে তো সেইটো বেলেগ হয় আনতকে আপুনি চালে গম পাব কাৰণ পঢ়াৰ এটা ধৰণ আছে যদি সেই পঢ়াটো সিস্টেমেটিকলি নপঢ়ে সহজভাৱে নপঢ়ে তেনেহলে আপোনাৰ পঢ়িবলৈও মন নাযাব আপোনালোকে পঢ়িলে সহজে মনতো নাথাকিব কিন্তু আমাৰ বহুত সিস্টেমেটিকলি ক্লাছবিলাক কৰা হৈছে বাৰে বাৰে মই কৈছো যোৱাবাৰ আমাৰ মেথছৰ কোৰ্স যিসকলে লৈছিলে এনেকুৱা ষ্টুডেন্টছে লৈছে এসপাৰেন্টে ক্লাছ লৈছে যিয়ে মেথছৰ যোগ বিয়োগ পূৰণ হৰণ একো জনা নাছিলে মই পাৰিলে ফিডবেকটো লগাই দিম যোগ বিয়োগ পূৰণ হৰণ নজনাকে বৰ্তমান তেখেতে আমাৰ ক্লাছ কৰি পিনি মেথছৰ 35ৰ ভিতৰত 33 মাৰ্কস স্কোৰ কৰিবলৈ সক্ষম হৈছে ভাবি চাওক আপোনালোকৰ বহুতৰ হয় যে এক্সামত মেথছৰ কুৱেশ্যন একো কৰিব নোৱাৰে খেলি মেলি লাগে তো 35ৰ ভিতৰত 33 কুৱেশ্যন এনেকুৱা ষ্টুডেন্টছে কৰিছে যিয়ে যোৱাবাৰ আমাৰ কোৰ্স লোৱাৰ আগৰলৈকে যোগ বিয়োগ পূৰণ হৰণৰ বাহিৰে একো জনা নাছিলে তো তেনেকুৱা ষ্টুডেন্টছো সিলেকশন লাভ কৰিছে তো আপোনালোকে নিজে এবাৰ ভাবি চাওক আৰু ফিডবেক সমূহ বহুতবাৰ মই আপোনালোকক দেখাই আহিছো আৰু এইখিনি আসলে কথা আসলে ক'বলে আজি মোৰ জন্মদিন উপলক্ষে যিহেতু ডিসকাউন্ট বহুতে খুজি আছিলে সো জন্মদিনৰ উপলক্ষে হাইয়েস্ট ডিসকাউন্ট দিয়া হৈছে ফ্লেট 70 रुपीसৰ 509 টকাটো মাত্ৰ 439 পাই যাব এবাৰ আপোনালোকে কাইন্ডলি চেক কৰি ল'ব এইখিনি জনাব আছিলে বাকি ভেকেন্সি অহাটো 100% সিওৰ হয় কাৰণ বৰ্তমান বাৰে বাৰে কৈ আছো যে ভেকেন্সিটো ফিল আপ হ'বই হ'ব ইলেকশনৰ পিছত যিকোনো চৰকাৰ আহিব সকলোৱে কম্পেয়াৰ কৰিব যে আগৰ বছৰলৈকে যিমানখিনি ফিল আপ কৰিছে তাতকে বেছি সকলোৱে কৰিব বিচাৰিব নিজৰ কাৰ্যকালত তো সেইটো কাৰণে ভেকেন্সি অহাটো সিওৰ হৈ আছে মাত্ৰ পঢ়িব লাগে আৰু চাকৰি সো এইটো কথা মোৰ কথা ভালকে শুনি লওক এইটো কথা মই ক'লো নেকি অলপ আগত তো আকৌ এবাৰ কৰিছো ভালকে শুনক এইফালে চাওকচোন তো মই এইটো কথা ক'ব বিচাৰিছো যে যদি আপুনি পঢ়ে মানে বৰ্তমান যদি আপুনি এইটো সময়টো যিটো সময়ত নটিফিকেশন নহাৰ আগতে যদি বৰ্তমানৰ পৰা আপুনি ডিসিপ্লিন মেইনটেইন কৰি পঢ়ে তো আপোনাৰ চাকৰি পোৱাৰ চান্সেছ আছে যদি আপুনি নপঢ়িলেতো চাকৰি পোৱাৰ চান্সেছে নাই তাত ফুল ষ্টপ দাঁড়ি আপুনি চাকৰি নাপায় বুলি চিয়ৰ হৈ আছে তো আপুনি বেলেগ অল্টাৰনেটিভ এটা চিন্তা কৰক নিজক লৈ যদি আপুনি পঢ়া নাই নপঢ়িলে বেলেগ তাত খতম আপুনি চাকৰি নাপায় কিন্তু যদি পঢ়ে আপুনি চাকৰি পাব পাৰে বা আপুনি চাকৰি পাব আপুনি কল্পনা কৰি চাওক নিজকে আপুনি চাকৰি পাব যদি আপুনি পঢ়ে তো একেবাৰে সিম্পল হয় নিজৰ লগত নিজকে কওক আপোনালোকে যে যদি পঢ়ো মই চাকৰি পোৱাৰ সম্ভাৱনা আছে যদি নপঢ়ো চাকৰি নাপাওঁৱে দাইছ ফুল ষ্টপ তো সিম্পল কথা হয় নিজে বুজিবলৈ চেষ্টা কৰক আৰু প্ৰেক্টিছ আৰু ৰিভিজন কৰাটো ইম্পৰ্টেন্ট হয় এবাৰত কেতিয়াও মনত নাথাকে বাকি পুনৰবাৰ সকলোকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো জন্মদিনৰ উপলক্ষে বহুত বেছি ডিসকাউন্ট আছে এবাৰ আপুনি কাইন্ডলি চেক কৰি ল'ব ধন্যবাদ